হেল্ল' এভৰিৱান, যদি আপোনাৰ এটা লোকেল বিজনেছ আছে তেতিয়াহ'লে আপুনি ফেচবুক এড ইউজ কৰি পেলাই কেনেকৈ আপুনি বিজনেছটো গ্ৰ' কৰিব। আজি আমি এই ভিডিঅ'টোত এই কথা ডিছকাছ কৰিম। লোকেল বিজনেছ মানে আমি প্ৰথমতে জানিব লাগিব আমাৰ কিমান ৰেডিয়াছৰ পৰা মানুহ আহে। সেইটো 5 কিলোমিটাৰ ৰেডিয়াছৰ পৰা আহে, 10 কিলোমিটাৰ ৰেডিয়াছৰ পৰা আহে, নে 12 কিলোমিটাৰ ৰেডিয়াছৰ পৰা, নে কিমান ৰেডিয়াছৰ পৰা মানুহ আহিব পাৰে। ফৰ এক্সাম্পল আপোনাৰ এটা য়োগা চেণ্টাৰ আছে, এতিয়া প্ৰথমতে আপুনি ভাবিব লাগিব কিমান ৰেডিয়াছৰ পৰা মানুহ আহে। তাৰপিছত আমি ফেচবুক এডত আমি কেনেকুৱা ষ্ট্ৰেটেজি ল'ব পাৰোঁ, এটা আমি ষ্ট্ৰেটেজি মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো হৈছে আপুনি প্ৰথমতে কণ্টেণ্ট বনাব লাগিব। য়োগা যদি টিচাৰ যদি হয় আপুনি য়োগাৰ ওপৰত কণ্টেণ্ট বনাব লাগিব। কেনেকুৱা ধৰণৰ বেলেগ বেলেগ য়োগা আছে সেনেকুৱা ওপৰত কণ্টেণ্ট বনাব পাৰে, টেষ্টিমনিয়েল ভিডিঅ' ল'ব পাৰে। তেনেকুৱা ধৰণৰ কণ্টেণ্ট বনাই পেলাই প্ৰথমে আমি ফেচবুক এডত এটা ভিডিঅ' ভিউ এটা কেম্পেইন আছে। ভিডিঅ' ভিউ কেম্পেইনটো আপুনি ইউজ কৰক। সদায় নতুন নতুন এটা ভিডিঅ' দুদিনৰ মূৰে মূৰে আপলোড কৰক, আৰু এইটো ভিডিঅ' ভিউ কেম্পেইন আপুনি 5 কিলোমিটাৰ 10 কিলোমিটাৰ ৰেডিয়াছত টাৰ্গেট কৰক আৰু মানুহক দেখাওক। সেইটো হৈ গ'ল প্ৰথম ষ্টেটেজি। নেক্সট ষ্টেপত আহিলে আপুনি সেই ভিডিঅ'বোৰ কোনে কোনে চালে তাৰ এটা অডিয়েঞ্চ বনাওক। ফৰ এক্সাম্পল 95% ভিডিঅ' কোনে চালে, 75% ভিডিঅ' কোনে চালে, সেই অডিয়েঞ্চটো বনাওক। বনাই পেলাই তাক ৰিটাৰ্গেট কৰক আৰু হোৱাটছএপলৈ লৈ আনক, যাতে হোৱাটছএপত আমি ইণ্টাৰেক্ট কৰিব পাৰোঁ। তাক কৰিলোঁ। প্ৰথমতে যোনে ভিডিঅ' ফাৰ্ষ্ট ষ্টেটত ভিডিঅ'বোৰ যোনে চালে তাৰ আমি এটা অডিয়েঞ্চ বনালোঁ, কোনে কোনে চালে, আৰু তাক আমি হোৱাটছএপ আমি মেছেঞ্জাৰ নহ'বা হোৱাটছএপত আমি লৈ আনিলোঁ, তাৰ ৰিটাৰ্গেট কৰি পেলাই। আৰু যাতে তাৰপিছত আমি যোনে যোনে হোৱাটছএপ কৰিব তেওঁক আমি হোৱাটছএপত আমি তেওঁক ফ'ল' আপ কৰিব পাৰিম। গতিকে প্ৰথমটো হৈ গ'ল আমি ভিডিঅ' ভিউ এড চলালোঁ, অডিয়েঞ্চটো বনালোঁ, অডিয়েঞ্চটো বনাই তাক ৰিটাৰ্গেট কৰিলোঁ, আৰু ৰিটাৰ্গেট কৰি পেলাই তেওঁক হোৱাটছএপত লৈ আনিলোঁ। গতিকে লোকেল বিজনেছৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল আপুনি 5-6 মাহ এইটো কৰিব লাগিব। আৰু প্লাছ চবতকৈ ইম্পৰ্টেণ্ট হ'ল কণ্টেণ্ট বনাব লাগিব, নতুন নতুন কণ্টেণ্ট বনাব লাগিব। 5-6 মাহ টাৰ্গেট আপুনি লোকেল আপুনি 5 কিলোমিটাৰ্ছত টাৰ্গেট কৰিব লাগিব। তাৰপিছত সেই অডিয়েঞ্চটোক আমি ৰিটাৰ্গেট কৰি হোৱাটছএপত আনিব পাৰোঁ। গতিকে এই ষ্ট্ৰেটেজিটো আমি ইউজ কৰিব পাৰোঁ লোকেল বিজনেছৰ কাৰণে। গতিকে এই কথাটো মনত ৰাখিব।